বাসিন্দা মহম্মদ আলালউদ্দিন। আমাৰ বিষয়টো হৈছে মাটিবাৰীৰ কেছ। টিংৰাই ডুমগাঁও আমাৰ এই পথাৰত ম্যাদী মাটি, আমাৰ আজু ককাৰ দিনৰ মাটি হয় সম্পত্তি। ভূমি মাফিয়াকেইটাৰ আমাৰ দেউতাহঁতিক মাফিয়াকেইটাক আমি দিছিলোঁ, আমি লিজত দিছিলোঁ। লিজত দিয়াৰ স্বত্ৰে কেইবাবছৰ আমাক অনুদান দিছিলে। দিয়াৰ স্বত্তেও 15-16 বছৰৰ পৰা তেখেতে কি কৰিলে, আমাক অনুদান নিদিয়ে। তাহাঁতক ক'লে উল্টাক আমাক কয় প্ৰাণৰ মৰা ভাৱ ভুকি দিয়ে। ঠিক আছে, তহঁতৰ মাটি নাই বোলে, তহঁতি কি কৰিবি কৰ বোলে। হা, আমাৰ চব মেনেজ কৰি দিম, আমুক কৰি দিম, আমাৰ থানা পুলিচ চব আছে। ঠিক আছে, তহঁতৰ যদি চব তহঁতৰ হয়, আমিতো আইনত ল'ব লাগিব না। আমাৰ আজু ককাৰ দিনৰ মাটি হয়, ম্যাদী মাটি হয়। কওঁতে তাৰ পাছত আমাৰ ইয়াত টিংৰাই চাৰিআলি জেজেম এখন ম্যাদী মাটি জেজেম এখন বনাৰ যা চলি থকা অৱস্থাত আমি টেঙাহাট টিংৰাই চাৰিআলি জেজেম বহাটো আমাৰ দাদাৰ আমানুদ্দিনৰ মাটিত এইটো বহি আছে। তেতিয়া আমি দি থাকোঁতে কেইবাবাৰো দিলোঁ। আমি টিংৰাই চাৰিআলি আৰক্ষীক জনোৱা হৈছিলে, আগতে জনোৱা হৈছিলে, একো নাপালে। কৈছে আমাৰ চাৰ্কুল অফিচত যাব লাগে, এইটো চাৰ্কুল অফিচে ডিচিশ্যন ল'ব। চৰ্তত ম্যাদী মাটি কোনটো চক্ৰত বিষয়ত মাটি মাফিয়া ভূমি মাফিয়া কেইটাই কাৰ আশীৰ্বাদত কোনে NOC বিনা NOCত বহিলে নে কাৰ NOCত বহিলে আমাৰ জেজেম টিংৰাই চাৰিআলি ডুমগাঁৱত জেজেমটো বহাই দিলে। এটা মণ্ডলটো কোনোবা এটা বনাবলৈ মণ্ডলটো আনিব লাগিব। সেইটো চৰকাৰী মাটি হয় নে ম্যাদী মাটি হয়? ম্যাদী মাটি হয়, ম্যাদী মাটি হয়, তাততো বহাব লাগিব ন। কোনোবাতো হেৰি জেজেমটো বহাইছে, কাৰোবাৰ মাটিত NOC লাগিব। কোন ভূমি মাফিয়া কেইটা মিলি কিনি চক্ৰ বিষয়ক হেৰি কৰি কিনি তাহাঁতি চাইন দি কিনি জেজেম অবৈধভাৱে বহাই দিলে। তাৰপাছত এই মাটিটো আমাক আমি নেপালোঁ, সিহঁতি জোৰ জবস্তি বহাই দিলে জেজেমটো। অলপ মাটি আছিলে, অলপ মাটি থাকোঁতে আমি এতিয়াতো সিহঁতৰ লগত নোৱাৰিম, ভূমি মাফিয়া যিহেতু সিহঁতি কিবা এটা ক'লে আমি চব আছে, সিহঁতি মানে ৰাষ্ট্ৰপতিৰ লগতো হাত আছে, তেনেকুৱা অৱস্থা তাহাঁতৰ, গম পালে নাই। আৰু এটা এই মাছ বেচে, নামটো ক'লে চিনি পাব, শহীদুৰ বোলা। মাছ বেছি থাকে যে, তাৰ বোলে অলপ গাত তেজ হৈ আছে। তাৰ বোলে গাত তেজ হৈ আছে। অহাকালি কেছ চলি থকা মাটিত কেছটো চলি আছে অলৰেডি কোৰ্টত। চলি থকা মাটিটোত সিহঁতি কাৰ আশীৰ্বাদত কোনটো তাহাঁতক হেৰিয়ে পাৰ্মিশ্যন দিলে যে কেছ থকা মাটিটো এই ঘৰ বনাবলৈ অধিকাৰ দিলে। সিহঁতি মাটি পেলাই ঘৰ বনাই আছে। কালি মাটি পেলাব লওঁতে মই 2-এজনক কৈছিলোঁ কথাটো। 2-এজনে সুধিলে তাক, তই যে কেছ অলা মাটিটোত তই কোনে পাৰ্মিশ্যন দিছিলে, কোনে তই যে মাটি উঠি পেলাই আছ বোলে। অমুক আব্দুল কৰিমে ক'লে পেলাবলৈ। আব্দুল কৰিমৰ লগত কোনোবা এজন তো থাকিবই পাৰে, হয় না, উঠি বহা ৰজাকেইটা থাকিব পাৰে, নহ'লেতো আব্দুল কৰিমেতো ডাইৰেক্টলি ক'ব নোৱাৰে পেলা বুলি। কেছটো চলি থকা সময়ত তোমাৰ মই দেখাই দিছোঁ, 29/10/2025 কেছটো যেতিয়া আমি প্ৰথম হেৰিত পঠিয়াইছিলোঁ ডিব্ৰুগড় কোৰ্টত, তেতিয়া এটা চক্ৰই আমাৰ লগত ভিডিঅ'ও আছে, আমাৰ চাৰিআলিত এটা চক্ৰই তাত গৈ কিনি তেখেতক গাঁৱৰে হয় গৈ কিনি কোৰ্টত মেনেজ কৰিছে। আমাৰ পৰিৱৰ্তে আমি এই ভিডিঅ'টো ৰাজহুৱা কৰিম। ভিডিঅ'ও আছে। প্ৰথম দিন 29/10 যেতিয়া গৈছিলে তেহঁতি কোৰ্টত, তেতিয়া আমাৰ হেৰিও আছে, ভিডিঅ'ও আছে। ছেকেণ্ড আৰু এটা দলাল গৈছিলে, অলপ হেমচন দলাল হয়, গাড়ী ৰিজাৰ্ভ কৰি গৈছিলে। বেচাৰা অলপ পইচাও কমাইছে চাগে, মাটিৰ পইচাও পাইছে, দাড়ি চুলি চব আছে তেখেতৰ, মানে হেমচন দলাল হয়। মানে তেখেতে কি কৰিলে, আকৌ সেইকেইটাক লৈ কিনি ডিব্ৰুগড় কোৰ্টত গৈ মেনেজ কৰিবলৈ গৈ দেখাইছে, ছাৰ এইটো এনেকুৱা আমুক, এইটো ভিডিঅ' আছে আমাৰ লগত। সিহঁতে যিমান ইমাৰ্জেঞ্চি দিছে, তাত যোৱাৰ লগে লগে আমাক মেছেজ দিয়াওতো মানুহ থাকে, সেইটো ভিডিঅ' আছে। এটা যদি বিষয় যদি লাগি আছে, মাটি বাৰীৰ বিষয়ে কাজিয়া যদি লাগি থকা অৱস্থাত কিমান দলাল সোমাই আছে তাত আপুনি চিন্তা কৰক। সেইকেইটা চাৰিআলিৰে হয়, বিনা মাফিয়াটো এনেকুৱা কাম কৰিব নোৱাৰে। মাটি কালি পেলাইছিলে, পেলাই যাওঁতে আমি বাধা দিছোঁ। আপোনালোকক কোনে কৈছিলে মাটি পেলাবলৈ? যেতিয়া কৈছিলে
কৰিমে পেলাব অৰ্ডাৰ দিলে তেতিয়াতো আমি মানুহ দুই এজনক কৈছিলোঁ তেখেতে গুৰুত্ব নিদিয়ে কেলে আমি সৰু লাষ্ট ক্লাছৰ মানুহতো আমাক গুৰুত্ব নিদিলে আচ্ছা ঠিক আছে নিদিলে নাই আমাৰতো আইন আছে ন আইন বিভাগতে আমি টিংৰাই চাৰিআলিত এটা এজাহাৰ এখন লিখি দিলোঁ তেখেতৰ ওপৰত কোনোবা পাৰ্মিশ্যন দিব লাগে ন সিহঁতে পেলাইছে বুলি আমাক উত্তৰ দিবলৈ আমি টিংৰাই চাৰিআলিত কালি এজাহাৰ এখন লিখি দিলোঁ আমি দুটা ককাই ভাইয়ে দি কিনে এজাহাৰ দি কিনে লিখি কিনে অহাৰ বাহিৰত অহাৰ লগে লগে আমাক এজন দুজন মানুহে মাতিলে আমাক মাতা নাই মানে আমি গৈছোঁ পালে ৰখালে আমাক কিবা এটা সুধিলে এইবিলাক বিষয়ে দেই সোধাৰ লগে লগে আমি ক'লোঁ এনেকৈ হৈছে তেখেতেও ক'লে আমাক ভালে কথা পাতিলে প্ৰথম দুজন মানুহে হা কাজু হুছেইন আৰু আজাদ হুছেইন তেখেতে ক'লে মাটি বাৰীৰ বিষয়ে এনেকৈ এনেকৈ কিন্তু ধেৰ ক'লে কৈ যোৱাৰ পাছত মানুহে কথাটো কৈছে চৈদুৰ ৰহমান সেইটো মাজত আহি কিনি ভূমি মাফিয়া সেইটো গম পায় ন মইতো কেছ দিছোঁ কথা পতা থকাৰ সত্ত্বেও আমাক ডিঙিত ধৰিছে পৰাণে মৰাৰ বাবুকি দিছে টাউনত মেইন টাউনত কালি তাৰপাছত কাজিয়তি হেৰি কৰিলে এতিয়াতো আমাক সিহঁতে মাফিয়াকেইটা গোটেইখিনি চক্ৰ বহি আছে এতিয়া কেতিয়া আমাক প্ৰাণে মাৰাৰ বাবুকি দিব ভূমি মাফিয়াকেইটা কিমান উৎপাত হৈ আছে তাহাঁতৰ হা আমাৰ আজু ককাৰ দিনত হেৰি কাজ দিছোন আমাৰ ডকুমেণ্টকেইটাও আছে আমি দেখাই দিব পাৰিম সিহঁতে যি ক'ব সেইটোৱে সঁচাটো মিছা মিছাটো সঁচা আমাৰ বাপ দাদাৰ সম্পত্তি এতিয়া আমিয়ে জানো বাহিৰতো কোনোবাই নেজানে উঠি ৰজাকেইটা কি কয় জানে নাই এই সিহঁতৰে মাটি সিহঁতি নেপায় বোলে গম পালে নাই সিহঁতি মানে মেইন দলাল হয় দলালী চক্ৰ সেইকেইটা গোটেইখিনি গম পালে নাই যোনকেইটা কৈছে যে সেইকেইটা ৰাম দলাল হয় মই নামো কৈ দিব পাৰিম ৰাজহুৱা কৰিম মই এইখিনি কোৱা কথাটো আমাৰ হেৰি আছে ৰেকৰ্ডিঙো আছে আমাৰ চাবেতো আছে আমি এইখিনি ৰাজহুৱা কৰিম পুৰণা যুগৰ ইমান চনৰ মাটি তহঁতি আহিছে তেতিয়াহ'লে তহঁতি নেজানো তহঁতি আছিলি ক'ত ইমান দিনত তেতিয়াহ'লে হা আমাৰ মাটি আমাৰ হেৰি আছে আমি জানো তহঁতি ঘপককৈ আহি কিনে এটা ৰজা কৰিব নালাগে নহয় হয় নাই সিহঁতি কৈছে তহঁতৰ মাটি নহয় বোলে তহঁতি নেপাওঁ বোলে সিহঁতি মানে কি বেছি জ্ঞানী দিয়াই মানে কথাটো সিমানে কিন্তু আমি এই চৈদুৰ ৰহমান তেখেতক আমি এজাহাৰ দিছোঁ টিংৰাই চাৰিআলি দুলীয়াজান থানাতো এজাহাৰ দি আহিলোঁ হা পৰিত্য দিনত যাতে আমি এই চৈদুৰ ৰহমানৰ ওপৰত একশ্যন লয় কিন্তু আমি চৈদুৰ ৰহমানক নেৰোঁ কিন্তু তাক একশ্যন ল'ব লাগে ধন্যবাদ